আৰু এনেকৈ ভগৱানৰ আশীৰ্বাদ লৈ আমি ওলালোঁ পিকনিকলৈ। আৰু এনেকৈ ষ্টাৰ্ট হ'ল আমাৰ যাত্ৰাটো। और हम लोग जा रहे हैं पिकनिक। हुआ এশ টকা ৰাখি দিয়ক। 100 টকা ৰাখক দাদা। 100 টকা ৰাখক, সৰু গাড়ী আৰু কি 200 টকা লাগে? 200 টকা ল'ল এন্ট্ৰি ফিজ। ফাইনেলি আমি আহি পালোঁ পিকনিক স্পট হহুৱা। বাপৰে ইমান যে হুলস্থুল ইয়াতে। আমাৰ বস্তুখিনি লৈ লওঁ। বেগ চেগ চব লোৱা হৈ গ'ল। চলো লেকে চলো। আৰু ইয়াত আহি আমাৰ প্ৰথম কামটো ওলাইছে যে এডোখৰ ঠাই লাগে য'ত আমি বহি এনেকৈ ধুনীয়াকৈ খাব পাৰোঁ। বাট ইমানেই ভিৰ লাগিছে ঠাই পোৱা অসম্ভৱে প্ৰায়। তথাপিও আমি এডোখৰ সৰুকৈ লোকেশ্যন এটা পাইছোঁ, তাতে আমি ধুনীয়াকৈ আমাৰ ছেটআপটো মিলাই ল'ম। আৰু এইখিনি গোটেই কাম কৰোঁতে হৈ গ'ল দুপৰীয়া আৰু লাঞ্চৰ টাইম। আৰু যিহেতু আমি ব্ৰেকফাষ্ট কৰিবলৈ মেগী চেগি লৈ আহিছিলোঁ, তো ভাবিলোঁ আগতে ব্ৰেকফাষ্টৰ বস্তুখিনি খাওঁ। তাৰপিছত এনেকৈ এঘৰত লাগি গ'ল মেগী বনোৱাত। বনাম চিকেন। কি বনাইছা? চিকেন আমাৰ ৰেডি হৈ গ'ল খানা। আৰু পোলাও মাংস আমি সকলোৱে ধুনীয়াকৈ খাই লৈ মই আহি গ'লোঁ ইয়াতে মোৰ জোতাযোৰ বৰবাদ কৰিবলৈ। আৰু এই ব্ৰিজত যদি যায় আপোনালোকে আপুনি দিব লাগিব 30 টকা। এই যে 30 টকা দিব লাগিব। হল এতিয়া ফটো উঠাম। ফটো উঠিম। ধন্যবাদ। কেনেকুৱা লাগিল পিকনিক খাই? বহুত ভাল লাগিছে, মানে এক্সট্ৰিম ভাল লাগিছে। ওকে। আৰু এই পিকনিক স্পটটোত এখন ধুনীয়া বজাৰো লাগিছে। তো আমি ভাবিলোঁ যে ঘৰত যোৱাৰ আগে ইয়াৰ পৰা কিবা লৈ যাওঁ অলপ। खतरनाक जाम लगते, जाम पूरा जाम।